Hello everyone, welcome to Igohipat. সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো। আজিৰ এই ক্লাছৰ আমাৰ যেটো APSC গ্ৰেড 4 ৰিসেন্টলি এটা নোটিফিকেশন ওলাইছিলে তাৰ এক্সামটোৰ কাৰণে আমি টাৰ্গেট ৰাখি পেলাই কেইটামান কোৱেশ্চন আৰম্ভ কৰিম। ইয়াতে অলৰেডি তোমালোকে দেখিবলৈ পাইছা আমি 10টা কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন আমি আলোচনা কৰিবলৈ গৈ আছো। এই 10টা কোৱেশ্চনৰ অকল এনেকুৱা নহয় যে অকল 10টা কোৱেশ্চন তোমালোকে দেখিবা। এই ক্লাছটো তোমালোকে 10টা কোৱেশ্চনৰ লগতে সেই এক্সামটোৰ ষ্টেণ্ডাৰ্ড লেভেলটোৰ তোমালোকৰ অকমান অনুমান আহিব। এক্সামত আমি এনেকুৱা ষ্টেণ্ডাৰ্ডৰ কোৱেশ্চন চাই যাব লাগিব যদিহে আমি এক্সামটো ভাল কৰিব বিচাৰো। প্ৰথম কোৱেশ্চন ইয়াতে আছে ইউনিট ডিজিটৰ কোৱেশ্চন। এটা কি কৈছে ইউনিট ডিজিট ইন দ্য প্ৰডাক্ট অফ ইমান আমাক এইটো ক্যালকুলেশন কৰিব দিছে দি পেলাই ইয়াৰে এনসাৰ যেটো আহিব তাৰ ইউনিট ডিজিট কি হ'ব তো আমাৰ এককৰ ঘৰৰ অংকটো উলিয়াব দিছে। এটা এককৰ অংক উলিয়াব দিয়া যদি পাৱাৰ বেসড কোৱেশ্চন এক্সামত আহে এইটো যেনেকৈ পাৱাৰ বেসড কোৱেশ্চন এনেকুৱা কোৱেশ্চন যদি আহে আমি কি কৰিব লাগে আমি যিকেইটা পাৱাৰ আছে পাৱাৰ কেইটা প্ৰথমতে কি কৰিব লাগে 4 ৰে হৰণ কৰিব লাগে আৰু হৰণ কৰি যেটো ৰিমাইন্ডাৰ আছে আমি সেইটোহে তাৰ ওপৰত লিখিব লাগে। ওকে এটো আছিল রুল তো আমি যদি এটা 71 ক যদি 4 ৰে হৰণ কৰো কি হ'ব 71 ক যদি 4 ৰে হৰণ কৰা যায় 4 ৰে দেখিবা 4 গুণ 4 5 6 7 3 ৰৈ গল 38 4 7 গুণ 28 তো আলটিমেটলি ইয়াতে হৈ গল 68 তো আহিলে কিমান হ'ব আমাৰ ইয়াতে থাকি গল 3 তো আমাৰ ৰিমাইন্ডাৰ কিমান আছে 3 তো ৰিমাইন্ডাৰ যেটা 3 আছে আমি যেটা 4 ৰে 71 ক ডিভাইড কৰিলে আমি দেখিলো ভাগে 3 আছে তো আমি কি কম আমি কম 7 ৰ ওপৰত পাৱাৰ কিমান আছে 3 থকা বুলি কম আমি 7 ৰ ওপৰত 71 থকা বুলি নধৰো আমি 3 থকা বুলি ধৰিম যেটো ৰিমাইন্ডাৰ থাকে আমি তাক হেতু পাৱাৰ হিচাপে লব পাৰো ঠিক তেনেদৰে আমি যদি এটো 63 ডিভাইড কৰো 15 4 গুণ 60 হেতু কিমান যাব 15 পা যাব অৰ্থাৎ ৰিমাইন্ডাৰ ইয়াতেও 3 থাকিব যদি 63 তোমালোকে 4 ৰে হৰণ কৰা তোমালোকে দেখিবা ইয়াতেও আমাৰ কিমান হ'ব ইয়াতেও আমাৰ 15 পা যাব আৰু এনসাৰ ৰিমাইন্ডাৰ আহিব 3 ঠিক আছে ৰিমাইন্ডাৰ 3 আহিব তাৰে পাছত যদি আমি 65 ৰ কথা চাও 65 কিমান পা যাব 65 ক যদি 4 ৰে হৰণ কৰো 4 ৰে হৰণ কৰি 16 পা যাব 16 4 গুণ 64 64 মানে 1 এটা ৰৈ গৈছে তো ৰিমাইন্ডাৰ 1 তো আমি যদি 3 টোৰ ওপৰত কও কিমান আহিব 3 টোৰ ওপৰত 1 আমি কি কৰিছো স্টেপটো মই আকৌ এবাৰ ৰিপিট কৰিছো আমি যিকেইটা ইয়াতে পাৱাৰ দিয়া আছে সেই পাৱাৰ গোটেই কেইটা 4 ৰে হৰণ কৰিছো হৰণ কৰি যেটো ভাগশেষ আছে যেটো ৰিমাইন্ডাৰ আছে সেই ৰিমাইন্ডাৰটো আমি পাৱাৰ বুলি লিখি ৰাখিছো এৰে ইয়াতে যিকেইটা পাৱাৰ আছে এই পাৱাৰ কেইটা তোমালোকে ক্যালকুলেশন কৰি দিয়া তোমালোকে ইউনিট ডিজিটটো গম পাই যাবা আমি কি কৰিম সো 7 কিউবটো আমি এনেকৈ লিখিলে ভুল হ'ব নেকি 7 পূৰণ 7 পূৰণ 7 6 কিউবক আমি কি লিখিব পাৰিম 6 পূৰণ 6 পূৰণ 6 আৰু 3 টু দি পাৱাৰ 1 মানে কিমান 3 এটা এইকেইটা তোমালোকে পূৰণ কৰিলে দেখিবা আমাৰ ইউনিট ডিজিট কি হয় মই যদি 7 ক লও 7 পূৰণ 7 7 গুণ 49 তো 49 ৰ এককৰ ঘৰত কি থাকে আমি যে 49 টো পাইছো তাৰ এককৰ ঘৰত কোন আছে 9 তো এখানে আমি ইয়াতে 9 লিখিম এটা এই 9 টো 7 ৰ লগত পূৰণ কৰা 9 7 গুণ কিমান 63 63 ইয়াতে মই কি লিখিম 3 3 টোৰ লগত 6 পূৰণ কৰিলে 6 3 গুণ 18 18 ৰ মই কি লিখিম 8 কাৰণ মই অকল এককৰ ঘৰৰ অংকটোৱে গুৰুত্ব দিব লাগে বেলেগ নহয় 8 ৰ লগত 6 পূৰণ কৰিলে 8 6 গুণ 48 48 ৰ আকৌ 8 8 ৰ লগত আকৌ 6 পূৰণ কৰিলে 8 6 গুণ 48 ৰ 48 ৰ আকৌ 8 মানে ইয়াতে আকৌ ৰূপে 8 আহিব তাৰপিছত 8 ৰ লগত 3 টো পূৰণ কৰিলে 8 3 গুণ 24 ৰ 4 তো অৰ্থাৎ 4 আহি যাব ফাইনাল আনসাৰ আৰু আমি শেষত 4 পালো ন মানে এককৰ ঘৰত কি আহিব 4 আহিব এটা এইটো কোৱেশ্চন আমি এনেকৈ সলভ কৰিব পাৰিলো হেতেন আমি যদি অলপমান যদি বেছি ডেপথত নলেজ ৰাখো আমি তেতিয়া হলে এইটো কথা ডাইৰেক্টলি গম পাও যে 6 ৰ ওপৰত যিকোনো পাৱাৰ নাথাকক কিয় এককৰ ঘৰত 6 আহিব 6 ৰ ওপৰত যিকোনো পাৱাৰ নাথাকক কিয় এককৰ ঘৰত 6 আহে বাকি 3 আৰু 7 ৰ ক্ষেত্ৰত বেলেগ বেলেগ আহে তো 3 আৰু 7 টো আমি উলাই পেলাই অৰ্থাৎ ইয়াতে যদি তোমালোকে চাই এই ক্যালকুলেশন খিনিত 6 কিউব নিলিখি পেলাই মই ডাইৰেক্টলি 6 ও লিখিব পাৰিলো হেতেন 6 আৰু ইয়াতে কি আছে 3 আছে 3 যেটোকে টু দি পাৱাৰ 1 মানে ইয়াতে আমি ডাইৰেক্ট 1 লিখিব পাৰিলো হেতেন তো আমি ইয়াতে লিখিম 6 3 গুণ কিমান 18 18 ৰ এককৰ ঘৰত 8 থাকিব বাকি 7 কিউব মানে কি 343 মানে 3 আহিব তো 8 ৰ লগত 3 পূৰণ কৰিলে ইয়াতে 3 আহিব ইয়াতে আছে 8 3 গুণ 24 ৰ 4 তো তেনেকৈ আমি 4 আনসাৰ ডাইৰেক্টলি দিব পাৰিলো হেতেন ইয়াৰ পৰা কিন্তু একো কথা নাই যদি হেতু নাজানো আমি ষ্টিল এইটো প্ৰসেসত কৰিলে আমাৰ বহুত বেছি টাইম নালাগে নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন এনে কি কৈছে অলমোস্ট সিমিলার কাইন্ড অফ কোয়েশ্চন হয় এটা কৈছে ইউনিট ডিজিট the digit in units place of the number আমাক এই নাম্বাৰটা দিয়া আছে তার ইউনিট প্লেসত কি ডিজিট আহিব প্ৰথমতে আমি কি চাম পাৱাৰ কেইটা কিমান আছে পাৱাৰ কেইটা আমি দেখিছো আৰে 4 তকৈ ডাঙৰ এটাও নাই 4 তকৈ ডাঙৰ সংখ্যা যদি পাৱাৰ থাকে তেতিয়া হলে আমি হৰণ কৰিব লাগে 4 ৰে এটা ইয়াতে যদি 4 তকৈ ডাঙৰ সংখ্যা এটাও নাই আমি হৰণ কৰিম জানো হৰণ কৰাৰ প্ৰয়োজন নাই আমি কি কৰিম এককৰ ঘৰত কি কি সংখ্যা আছে এইকেইটা চাই লোৱা তো ইয়াতে আছে এককৰ ঘৰত 0 অৰ্থাৎ 0 স্কয়াৰ বুলি লিখি দিয়া ইয়াতে আছে 1 মানে 1 স্কয়াৰ লিখি দিয়া তাৰপিছত আছে 2 মানে 2 স্কয়াৰ আৰু ইয়াতে আছে 3 মানে 3 স্কয়াৰ তো আমি সদায় যেতিয়া এককৰ অংকৰ কথা কয় ইউনিট প্লেস আমাক যেতিয়া এককৰ অংকৰ কথা কব তেতিয়া আমি অকল এককৰ সংখ্যা কেইটাতে গুৰুত্ব দিম
আমি বাকী কেইটাত গুৰুত্ব নিদিওঁ এতিয়া ইয়াতে যদিও এইটো 1571 আছে আমি গুৰুত্ব দিম অকল 3টোত ইয়াতে যদিও 1570 আছে আমি 0টোত গুৰুত্ব দিম ইয়াতে 1 টোত ইয়াতে 2 টোত তেনেকুৱা আমি মানে অকল এককৰ অংকতহে গুৰুত্ব দিম এতিয়া এইখিনি ক্যালকুলেশন কৰিলে আমাৰ যি এনসাৰ আহে সেইটোৱে হ'ব আমাৰ ইউনিট প্লেস ঠিক আছে ইয়াতে 0 স্কয়াৰ কৰিলে কি আহিব 0 আহিব 1 স্কয়াৰ কৰিলে কি আহিব 1 আহিব 2 স্কয়াৰ কৰিলে কিমান আহিব 4 3 স্কয়াৰ মানে 9 এতিয়া এইখিনি যোগ কৰিলে 9 4 13 13 একে 14 তো 14 ৰ এককৰ ঘৰত কি আছে 14 তাৰ এককৰ ঘৰত 4 আছে মানে 4 হৈ গ'ল আমাৰ ইয়াৰে কারেক্ট আনসার তো এক্সামত তোমালোকে এইকেইটা কোৱেশ্চন আহিলে যদি এতিয়া ভালদৰে বুজি পালা নিশ্চয় তোমালোকৰ এক্সামত কেতিয়াও টাইমো বেছি নালাগে আৰু আমাৰ এনেকুৱাও নহয় যে এক্সামত এৰিব লগা হ'ব খুব সিম্পল হয় দেখিবলৈ ইয়াতে পাৱাৰ থাকে কিবা থাকে ডাঙৰ ডাঙৰ সংখ্যা থাকে আমাৰ দেখিবলৈ ভয় লাগিব পাৰে কিন্তু অলপমান ভালদৰে বুজি পালে নিশ্চয় বহুত ইজি আমি জাস্ট ইউনিট প্লেস কেইটাত গুৰুত্ব দিব লাগে এককৰ অংক কেইটা কি আছে বেলেগ সংখ্যাত গুৰুত্ব দিয়াৰ কোনো কথা নাহে নেক্সট এইটো কোৱেশ্চন এইটো আৰু বেছি সিম্পল এৰে কৈছে ইউনিট ডিজিট অফ এটা নাম্বাৰ দিয়া আছে ইয়াৰে যদি ইউনিট ডিজিট উলিয়াব লাগে আমি কি কৰিম আমি ইয়াৰে এককৰ অংক কেইটা পূৰণ কৰিম অৰ্থাৎ প্ৰথমতে 3 আছে 38 আছে মই 38 লিখিম নে 8 লিখিম মই 8 লিখিম কাৰণ আমি এককৰ অংক কেইটাত গুৰুত্ব দিলে হ'ল ইয়াতে কি আছে 537 আমি 7 লিখিম ইয়াতে আছে 1256 আমি 6 লিখিম আমি এইখিনি ক্যালকুলেশন কৰিম জাস্ট বেলেগ নকৰো 3 লগত 8 পূৰণ কৰিলে 8 3 গুণ 24 24 ৰ এককৰ ঘৰত 4 থাকে এই 4টোৰ লগত 7 টো পূৰণ কৰা 4 7 গুণ 28 28 ৰ এককৰ ঘৰত 8 8 ৰ লগত আকৌ 6 পূৰণ কৰিলে 8 6 গুণ 48 48 48 ৰ 8 আহিব মানে 8 হৈ গ'ল আমাৰ এনসার তো এনেকৈ আমি ক্যালকুলেশন বিলাক কৰো ঠিক আছে ইউনিট ডিজিটেল ক্যালকুলেশন কৰা টেকনিক এইটো মই তিনিটা এক্সাম্পল দিলো আৰু তিনিটা এক্সাম্পলৰ সহায়ত এটা তোমালোকৰ গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হৈ গ'ল আৰু এক্সামত আহিলে কৰিব পাৰিবা নেক্সট কোৱেশ্চনৰ ফালে আহিছো আৰু এটা আছে এইটো তোমালোকৰ হোমৱৰ্ক থাকিল সকলোৱে এইটো কোৱেশ্চন ট্ৰাই কৰিব লাগে আৰু কমেন্ট বক্সত এনসাৰ দিব লাগে এইটো কোৱেশ্চনৰ এনসাৰ কি হ'ব সকলোৱে নিজৰ ফালৰ পৰা চেষ্টা কৰা এন্ড কমেন্ট বক্সত এনসাৰটো দিয়া এক্সামত বহুত বেছি টান কোৱেশ্চন নাহে এনেকুৱা বেসিক লেভেলৰ কোৱেশ্চনে আহিব যিবিলাক ক্লাস 6 7 8 লেভেলৰ তো সেইকাৰণে তোমালোকে ভালদৰে এইখিনি বস্তু বুজি পালে যথেষ্ট এটা নহয় এটা কোৱেশ্চন এনেকুৱা ৰিলেটেড পায়ে যাবা তোমালোকে নেক্সট আহিছো এতিয়া এইটো কোৱেশ্চনৰ ফালে ইয়াতে কি কৈছে চোৱা ইয়াতে কৈছে সাম অফ 3 কনজিকিউটিভ অড নেচাৰেল নাম্বাৰ ইজ 147 আৰু মই এটা কথা ইয়াতে মেনশন কৰো যিহেতুকে most of the times APSC এক্সাম বিলাকত আমাৰ ডিপাৰ্টমেন্টাল এক্সাম হ'ব বা যিমান এক্সট্ৰা এক্সাম APSC কন্ডাক্ট কৰে সবতে মিডিয়াম অফ কোৱেশ্চন আমাৰ ইংলিশত ৰাখে তো সেইকাৰণে তোমালোকে অকণমান ইংৰাজীৰ লগতো আমাৰ কানেকচনটো ৰাখা ইংৰাজী মানে একদম ফ্লুয়েন্সিত ক'ব জানা হ'ব নালাগে কিন্তু ইংৰাজী বুজি পাব লাগে অলপমান কোৱেশ্চন বিলাক পঢ়ি পেলাই বুজি পোৱা অলপ অভ্যাস ৰাখা অবভিয়াসলি মই অসমীয়াত কোৱেশ্চন কেইটা কৈ আছো সো তোমালোকে বুজি পাই আছা কিন্তু লগতে তোমালোকে ইংৰাজীত কোৱেশ্চন যেতিয়া এবাৰ পঢ়িবা তেতিয়া ইংৰাজীটো অলপমান লাহে লাহে আন্ডাৰষ্টেণ্ডিংটো আহিব কিজানি এনেকুৱাই হয় এক্সামত বোলে কোৱেশ্চন পেপাৰখন ইংৰাজীত দি দিলে যদি কোনোবা ষ্টুডেণ্টে ভাবি আছে যে অসমীয়াত দিব কৰিম তাহত এক্সামত যাই দেখা পালে ইংৰাজীত দি দিলে এবাৰখন তেতিয়া কি হ'ব তেতিয়াতো ডাইৰেক্টলি আৰু এক্সামত যাই সিলেকশনৰ আশাটো বাদেই দিব লাগিব তাতকে বেটাৰ অলপমান ইংৰাজীৰ লগত আমি আমাৰ কানেকচনটো ৰাখো অসমীয়াটো মই কৈয়ে আছো এইটো চিন্তা নাই এনে কৈছে the sum of three consecutive odd natural number is 147 then find the middle number আমাক কৈছে তিনিটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 147 তিনিটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল ইমান মানে এটা তিনিটা ক্ৰমিক অযুগ্ম সংখ্যা মানে কি হ'ব যদি এটা 3 হয় এটা 5 হ'ব এটা 7 হ'ব এইকেইটা কি বুলি কয় এইকেইটা কয় ক্ৰমিক অযুগ্ম সংখ্যা এনেকুৱা ধৰণৰ সংখ্যাবিলাকক ক্ৰমিক সংখ্যা বুলি কয় আৰু ক্ৰমিক অযুগ্ম বুলি কোৱা কাৰণে মই অযুগ্ম কেইটা ল'ব লগা হৈছে এতিয়া তোমালোকে দেখিবা ক্ৰমিক অযুগ্ম সংখ্যা বিলাকৰ মাজৰ পাৰ্থক্য কিমান যদি মই ক্ৰমিক অযুগ্ম সংখ্যা বিলাকৰ মাজৰ পাৰ্থক্য চাও 2 আছে ইয়াতেও 2 আছে মানে যিকোনো দুটা অযুগ্ম সংখ্যা যদি আমি সিৰিয়ালি লিখিব লাগে কিছুমান অযুগ্ম সংখ্যা সিহঁতৰ মাজৰ পাৰ্থক্য হতে 2 থাকিব যদি পাৰ্থক্য 2 থাকে আমি ইয়াৰে পৰা আমি ডাইৰেক্টলি এটা বস্তু লিখিব পাৰিম আমি অযুগ্ম সংখ্যা বিলাকৰ আমি এটা নাম্বাৰ বিলাক ধৰি লব পাৰিম আমি ক'ব পাৰিম যে এটা অযুগ্ম সংখ্যা হৈছে x তেতিয়ালে আনটো কি হ'ব এটা হ'ব x + 2 এটা যদি অযুগ্ম সংখ্যা x হয় এটা x + 2 হ'ব আৰু এটা কি হ'ব x + 4 হ'ব বুজি পালানে তো এই তিনিটা হল অযুগ্ম সংখ্যা আৰু তিনিটা যোগফল কিমান হৈছে 147 এতিয়া এইখিনি সলভ কৰিবলৈ গলে তোমালোকে দেখিবা তিনিটা x আছে মানে 3x 4 + 2 6 এই 6 টো যদি আমি সমান চিহ্ন ৰাইট সাইডত লৈ যাও কি হ'ব 147 আছে 147 আছে এটো যদি আমি শিফট কৰি দিও 3x = কিমান আহিব 141 6 টো বিয়োগ হৈ যাব ন এটা যোগ হৈছে এফালে গলে বিয়োগ 147 ৰ পৰা 6 বিয়োগ কৰিলে 141 এবাৰ 3 ৰে যদি এটো হৰণ কৰি দিও 3 ৰে 3 4 গুণ 12 3 7 গুণ 21 47 আমাৰ आंसर আহি গল মানে x = আহি গল 47 মানে আমাক কৈছে কি আমাক আমাৰ যিটো সংখ্যা আমি ধৰি লৈছিলো যে এটা সংখ্যা x তেতিয়ালে হেতু হৈ যাব 47 এতিয়া প্ৰথম সংখ্যাটো যদি 47 হয় সেকেন্ডটো কি হ'ব 49 তাৰে পিছৰটো 51 তো এই তিনিটাই হৈ গল আমাৰ ৰিকোয়াৰ্ড নাম্বাৰ তাৰে ভিতৰত আমাক উলিয়াব দিছে মিডল নাম্বাৰটো মিডল নাম্বাৰৰ কারেক্ট आंसर কি 49 মাজৰ সংখ্যাটো হৈছে 49 এইটোৱে হৈ গল আমাৰ কারেক্ট आंसर ক্লিয়াৰ নে সকলোৰে
এতিয়া এইটো কুৱেশ্যন সলভ কৰাৰ কাৰণে তোমালোকে আৰু এটা বেলেগ এপ্ৰোচ ল'ব পাৰিলাহেঁতেন কি বেলেগ এপ্ৰোচ ল'ব লগা আছে তোমালোকে এনেকৈ ধৰিব পাৰিলাহেঁতেন যদি তোমালোকে ইচ্ছা কৰিলাহেঁতেন তোমালোকে ইয়াতে এই সংখ্যা তিনিটা x plus 2 আৰু x plus 4 নধৰি পেলাই তোমালোকে এই সংখ্যাকেইটাক এনেকৈ ধৰিব পাৰিলাহেঁতেন মই আৰু এবাৰ এটা কেলকুলেশ্যন কৰাই দিছো তেনেকৈ কৰিলেও তোমালোকৰ কাৰেক্ট এনসাৰটো ওলাব আমি ইয়াতে ক'ব পাৰিলোহেঁতেন যে এটা সংখ্যা x তেতিয়াহ'লে ইয়াৰে পাছৰ সংখ্যাটো কি হ'ব x plus 2 হ'ব আৰু ইয়াৰে আগৰ সংখ্যাটো যদি চাওঁ আগৰ সংখ্যাটো কি হ'ব x minus 2 আমি এনেকৈ কৰিব পাৰো তেতিয়া ডাইৰেক্ট মিডিল নাম্বাৰটো ওলাব এটা সংখ্যা x minus 2 এটা সংখ্যা x এটা সংখ্যা x plus 2 হল এতিয়া ইয়াৰে পৰা যদি আমি যোগ কৰো দেখি -2 + 2 কাট খাই গ'ল মানে 3x = কিমান আহি গ'ল 147 3x = আহি গ'ল 147 x = কিমান আহিব 3 4 12 3 9 × 27 তো x = 49 যেটো আমাৰ आंसर মিডিল নাম্বাৰ মানে আমি মিডিল নাম্বাৰটো x বুলি ধৰিছো মাজৰ সংখ্যাটো হৈছে x তাৰে পিছৰটো কি হ'ব 2 যোগ হ'ব তাৰে আগৰটো কি হ'ব 2 বিয়োগ হ'ব হয়নে অযুগ্ম সংখ্যাবিলাক কি ক্ৰমিক অযুগ্ম সংখ্যাবিলাকৰ যদি আমি মাজৰ সংখ্যাটো ধৰি লওঁ তেতিয়াহ'লে তাৰ আগৰটো কি হ'ব বিয়োগ কৰিলে ওলাব ন 2 বিয়োগ কৰিলে আগৰ সংখ্যাটো ওলাব এটা 49 ৰ পৰা যদি 2 বিয়োগ কৰি দিও আগৰ সংখ্যাটো ওলাইছে নে 49 ৰ পৰা যদি 2 বিয়োগ কৰি দিও আগৰ সংখ্যাটো ওলাইছে ঠিক তেনেদৰে 49 ৰ লগত 2 যোগ কৰিলে 51 পিছৰ সংখ্যাটো ওলাইছে তো এনেকৈ আমি সংখ্যাবিলাক উলিয়াব পাৰিম নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এৰে কি কৈছে the sum of first 20 odd natural number is equal to প্ৰথম 20টা অযুগ্ম সংখ্যাৰ প্ৰথম 20টা অযুগ্ম সংখ্যাৰ যোগফল উলিয়াব দিছে এৰে কাৰণে তোমালোকে ফৰ্মুলা মনত ৰাখিব পাৰিবা আৰু লগতে তোমালোকে ইয়াতে আমাৰ সমান্তৰ প্ৰগতিৰ যিটো আমাৰ ফৰ্মুলা আছে সেইটো লগাব পাৰিম এটা সমান্তৰ প্ৰগতিৰ ফৰ্মুলাটো যদি কৰিবলৈ যাও তেতিয়াহ'লে তোমালোকে প্ৰথমতে মনত ৰাখিব লাগিব Sn = n/2 হোল ইনটু a plus an ঠিক আছে এতিয়া ইয়াতে আকৌ যদি আমি এটো সলভ কৰিবলৈ যাও কিমানটা টার্ম আছে 20টা সংখ্যা আছে তো আমি লিখিম Sn = 20/2 প্ৰথম সংখ্যাটো কি হ'ব প্ৰথম অযুগ্ম সংখ্যা কোনটো a আৰু 20 নম্বৰ অযুগ্ম সংখ্যা কোনটো সেইটোৰ কাৰণে আকৌ বেলেগ ফৰ্মুলা ইউজ কৰিব লাগিব কি ফৰ্মুলা তাৰ কাৰণে আকৌ আহিব an = a plus n minus 1 whole d এই ফৰ্মুলাটো লগাব লাগিব a মানে কিমান a মানে হৈছে 1 প্ৰথম সংখ্যাটো n minus 1 মানে 20 ৰ 1 গলে 19 থাকিব d মানে হৈছে 2 মানে 19 × 9 = 39 মানে শেষৰ সংখ্যাটো হ'ব 39 ঠিক আছে শেষৰ সংখ্যাটো হ'ব 39 এতিয়া এইখিনি সলভ কৰিলে কি দেখাবা 2 ৰে এইটো কাটি দিয়া 10 আহিব 39 + 1 40 40 10 গুণ কিমান 400 তো ফাইনালি আমাৰ आंसर আহি গ'ল 400 মানে এই প্ৰথম 20টা অযুগ্ম সংখ্যাৰ যোগফল কিমান আহি গ'ল প্ৰথম 20টা অযুগ্ম সংখ্যাৰ যোগফল আহি গৈছে 400 এতিয়া এক্সামত তোমালোকে এই যেটো SN ৰ ফৰ্মুলা ইউজ কৰিলো বা AN যেটো উলিয়ালো এই গোটেই প্ৰসেসটো আমি কিহৰ শিকো সমান্তৰ প্ৰগতি সমান্তৰ প্ৰগতি বুলি এটা চেপ্টাৰ আছে ক্লাস 8 ত পোৱা যায় চাগে অকনমান 10 ৰ ফালে অকমান বেছি গৈ আছে কিন্তু এক্সামত তোমালোকে এতিয়া এইটো নাভাবিবা যে এনেকুৱা কোৱেশ্চন ক্লাস 10 ত বেছি গৈ আছে 10 ৰ কাৰণে নাহে কিন্তু নহয় তেনেকুৱা আমি এইটো কোৱেশ্চনৰ आंसर উলিয়াবলৈ ইমানখিনি ফৰ্মুলা ইউজ কৰাৰ প্ৰয়োজন নাই যেটা কম্পিটিটিভ এক্সামৰ কথা কোৱা হয় ন তাত আমি প্ৰতিটো কোৱেশ্চন সেই আগতে আমি যেনেকৈ শিকিছিলো ক্লাস 6 7 8 9 10 তেনেকৈ সলভ নকৰো আমাৰ ইয়াতে কমপ্লিটলি সলভ কৰাৰ টেকনিকটো চেঞ্জ হৈ যায় আমি এটা বেলেগে মেথডত সলভ কৰো আমাক যেতিয়া এনেকুৱা হ'ব যে প্ৰথম 20টা অযুগ্ম সংখ্যাৰ যোগফল উলিওৱা তো আমাৰ ইয়াতে ফৰ্মুলাটো আহিব মই ফৰ্মুলাটো লিখি দিছো sum of first n odd natural number যদি এনেকুৱা সিচুৱেশন আহে n odd natural number অসমীয়াত লিখিবা প্ৰথম n টা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল হ'ব n² আমাক যেটা n টা বুলি মই কি কৈছো n মানে হৈছে যিমানটা কয় এইটো কোৱেশ্চনৰ কথা এতিয়া ইয়াতে 20টা বুলি কৈছে এক্সামত 20টা নিদিবও পাৰে এক্সামত 30টা বুলি ক'ব পাৰে 50টা ক'ব পাৰে 60টা ক'ব পাৰে তোমালোকে চাব লাগে যে প্ৰথম কিমানটা অযুগ্ম সংখ্যা বুলি কৈছে প্ৰথম 20টা কৈছে প্ৰথম 30টা কৈছে প্ৰথম 50টা কৈছে কিমানটা কৈছে যিমানটা অযুগ্ম সংখ্যাৰ কথা কৈছে হেতুক স্কয়াৰ কৰি দিলে আমাৰ आंसरটো ওলাই আহিব অৰ্থাৎ n টা বুলি কৈছো এখানে n ৰ জায়গাত যিকোনো ভ্যালু আহিব পাৰে n স্কয়াৰ কৰিব লাগে আমি ইয়াৰে आंसर উলিয়াৰ কাৰণে সিম্পলি 20টা সংখ্যা বুলি কৈছে ন এই 20 টো লিখি লৈছো দেন এইটো স্কয়াৰ কৰি দিছো 20 স্কয়াৰ মানে কি 20 স্কয়াৰ মানে হৈছে 20 × 20 আৰু 20 × 20 কৰিলে তোমালোকৰ কাৰেক্ট आंसर আহিব 400 সেইটোৱে কথা মই ক'ব বিচাৰিছো যে এক্সামত আমি কোনোবা এটা কোৱেশ্চন এনেকৈ দীঘলীয়া বনাব পাৰো আমি সেই একেটা কোৱেশ্চন আমি এনেকৈ শৰ্ট বনাব পাৰো তো এপ্ৰোচৰ ওপৰত কথা আমি যদি ভাবিছো যে অকল 6 7 8 ৰ আমি মেথছখন পঢ়িম আমি সেই আগৰ ট্ৰেডিশনেল মেথডত কৰিব যাম এক্সামত তেতিয়া হলে কোৱেশ্চনটো টানো লাগিব কৰিবলে বুজিবলেও সময় লাগিব টাইম ওয়েস্ট ওভাৰঅল ক'ব গ'লে বহুত সময়ৰ অপব্যয় আমি এনেকুৱা কিছুমান টেকনিক শিকিব লাগে যেটো বুজিবলে সহজ মনত ৰাখিবলে ভাল এক্সামৰ आंसरটো সোনকালে আহে এইটো ফৰ্মুলা n² মনত ৰাখিবা n² কি হ'ব 20² অৰ্থাৎ 400 আমাৰ आंसर আহি গ'ল নেক্সট কোৱেশ্চনৰ ফালে আহিছো নেক্সট কোৱেশ্চনত কি আছে চোৱা এটা কৈছে the sum of three consecutive odd natural number each divisible by 3 is 72
আমাক কৈছে তিনিটা ক্ৰমিক অযুগ্ম সংখ্যাৰ তিনিটা ক্ৰমিক 3ৰে হৰণ যোৱা অযুগ্ম সংখ্যাৰ যোগফল হৈছে 72 এইবাৰ কুৱেশ্যন অকমান ডিফাৰেন্ট অসমে মই আকৌ এবাৰ ৰিপিট কৰিছো তিনিটা ক্ৰমিক 3ৰে হৰণ যোৱা অযুগ্ম সংখ্যাৰ যোগফল 72 আমাক এটা কৈছে সকলোতকৈ ডাঙৰ সংখ্যাটোৰ মান উলিওৱা ফাইন্ড দ্য লাৰ্জেষ্ট এমং দেম ডাঙৰ সংখ্যাটোৰ মান উলিওৱা আমাক এইবাৰ তিনিটা সংখ্যাৰ কথা কৈছে ঠিকই আছে এই তিনিটা অযুগ্ম সংখ্যা বুলি কৈছে সেইটোও ঠিকই আছে কিন্তু সেই তিনিটা সংখ্যা 3ৰে আকৌ ডিভাইডো হ'ব 3ৰে ডিভাইড হ'ব ঠিক আছে 3ৰে হৰণ যোৱা সংখ্যাৰ কথা কৈছে 3ৰে হৰণ যোৱা হ'ব লাগিব সংখ্যা কেইটা এটা 3ৰে হৰণ কেতিয়া যাব 3ৰে হৰণ যোৱা সংখ্যা আমি কেনেকৈ পাম আমি যদি ইয়াতে চাওঁ যে sum of three consecutive odd natural number it's divisible by 3 মানে প্ৰতিটো সংখ্যা 3ৰে হৰণ যাব লাগিব মানে মই যিকেইটা সংখ্যা এতিয়া ল'ব লাগিব ইয়াতে সেই সংখ্যাটো দেখিবলৈ এনেকুৱা হ'ব লাগিব এটা যদি 12 লও আনটো হ'ব লাগিব 15 আনটো কিমান হ'ব লাগিব সৰি দে 12 নহয় এটা যদি মই 15 পৰা আৰম্ভ কৰিছো এটা যদি 15 লও আনু কোনটো সংখ্যা 3ৰে হৰণ যায় 3 5 গুণ 15 3 7 গুণ 21 এটা 21 আছে আৰু এটা 27 এটা তোমালোকে দেখিবা এই তিনিটা হৈছে অযুগ্ম সংখ্যা ঠিক আছে এই তিনিটা অযুগ্ম সংখ্যা যদি মই এটা আৰু অলপমান ভালদৰে লিখি দিও এইটো এনেকুৱা হ'ব 15 এইকেইটা চোৱা এতিয়া ইয়াতে তোমালোকে দেখিবা মই প্ৰথমতে লিখিছো অযুগ্ম সংখ্যা কেইটামান ক্ৰমিক অযুগ্ম সংখ্যা 15 17 19 21 23 25 27 এই গোটেইকেইটা অযুগ্ম সংখ্যা কিন্তু ইয়াৰে ভিতৰত 3ৰে হৰণ যোৱা সংখ্যা কোনবিলাক 3ৰে হৰণ যোৱা সংখ্যা হৈছে এটা হৈছে 15 এটা হৈছে 21 আৰু এটা হৈছে 27 এইকেইটা হৈছে 3ৰে হৰণ যোৱা সংখ্যা কিন্তু বাকি 17 আৰু 19 হৰণ নাযায় 23 আৰু 25 হৰণ নাযায় আমাক এৰে কোৱেশ্চনত কি কৈছে আমাক কৈছে এটা sum of three consecutive odd natural number each divisible by 3 আমাক কৈছে তিনিটা ক্ৰমিক অযুগ্ম সংখ্যা আছে আৰু সেই তিনিটা ক্ৰমিক অযুগ্ম সংখ্যা 3ৰে হৰণো যাব লাগিব এৰে 3ৰে হৰণ যোৱা কথা কৈছে মানে আমি 15 17 19 এনেকৈ সংখ্যা ললে নহব আমি এবাৰ কেনেকৈ সংখ্যা লব লাগিব এটা 15 ললো তাৰপিছত এটা 21 ললো তাৰপিছত এটা 27 ললো এতিয়া এই তিনিটা সংখ্যা ক্ৰমিক অযুগ্মই হয় 3ৰে হৰণ যোৱা ক্ৰমিক পইণ্টটো বুজি পাই আছা এইকেইটা কেনেকুৱা সংখ্যা 3ৰে হৰণ যোৱা ক্ৰমিক অযুগ্ম সংখ্যা বুজি পালা 3ৰে হৰণ যোৱা ক্ৰমিক অযুগ্ম সংখ্যা এইকেইটা ওকে তাৰপিছত এতিয়া এইকেইটা আমি কেনেকৈ সলভ কৰো এইটো কুৱেশ্যনত আমি কেনেকৈ সলভ কৰো তো কুৱেশ্যনৰ ফালৰ পৰা ক'ব গ'লে আমি এনেকৈ সলভ কৰিম এইটো কুৱেশ্যন আমি ইজি বনাই লম কুৱেশ্যনটো যিমান পাৰি ইজি বনাবলৈ ট্ৰাই কৰিম আমি প্ৰথমতে ক্ৰমিক অযুগ্ম সংখ্যা তিনিটা লৈ লম ক্ৰমিক অযুগ্ম সংখ্যা তিনিটা আমি ধৰি লম এটা হৈছে x ইয়াৰে পাছত কোন আহিব এটা আহিব x + 2 আৰু এটা কোন আহিব x + 4 তো এই তিনিটা হৈছে ক্ৰমিক অযুগ্ম সংখ্যা এতিয়া এই ক্ৰমিক অযুগ্ম সংখ্যা তিনিটা 3ৰে হৰণো যাব লাগিব ন যদি এটা সংখ্যা 3ৰে হৰণ যাব লগা হয় ন তেতিয়ালে সেই সংখ্যাটো লগত 3 এটা পূৰণ কৰি দিলে হ'ল যদি তোমালোকে 3 এটা পূৰণ কৰি দিয়া তেতিয়ালে তোমালোকে ক'ব পাৰিবা যে এই সংখ্যাটো 3ৰে হৰণো যাব এটা মই কি কৰিছো তিনিটা সংখ্যাৰ লগত 3 পূৰণ কৰিছো এইটোৰ লগতো 3 পূৰণ ইয়াৰ লগতো এতিয়া এই তিনিটা সংখ্যাকে 3ৰে হৰণ যাব কেনেকে যদি মই ইয়াতে হৰণ কৰিব বিচাৰো 3ৰে এইটো 3 কাট খাই যাব এই সংখ্যাটো যদি 3ৰে হৰণ কৰো 3 কাট খাই যাব এই সংখ্যাটো যদি 3ৰে হৰণ কৰো 3 কাট খাই যাব মানে আমাৰ এইটো হৈছে গোল আমাৰ টাৰ্গেটটো হৈছে যে 3ৰে যাতে হৰণ যায় তো 3ৰে হৰণ যোৱা সংখ্যা পাই গলো 3ৰে হৰণ গৈছে এইকেইটা সংখ্যা তো এতিয়া নেক্সট কি কৰা যায় আমাক কৈছে এই তিনিটা সংখ্যাৰ যোগফল কিমান 3ৰে হৰণ যোৱা সংখ্যা কেইটাৰ যোগফল 72 ইয়াৰে 72 আহিব এতিয়া এইখিনি সলভ কৰি দিয়া x ৰ মানটো ওলাই দিয়া আৰু তাতে তোমালোকে সংখ্যা কেইটা গম পাই যাবা এটা সংখ্যা হৈছে 3x এটা সংখ্যা 3x + 2 3x + 4 সলভ কৰিলে দেখিবা 3x + 3x + 6 + 3x + 12 = 72 তাৰপিছত এইখিনি অকমান সলভ কৰিলে 3 6 9 9x plus 6 plus 12 কিমান হ'ব 18 সমান 72 9x ইকুৱেল মানে আহি গ'ল 9x ইকুৱেল আমি ইয়াতে লিখিব পাৰিম 72 ৰ পৰা বিয়োগ কৰি দিয়া 72 ৰ পৰা 18 বিয়োগ কৰিলে কিমান আহিব 50 54 আহিব আমাৰ ইয়াতে 54 9ৰে এইটো কাটি দিয়া আকৌ 6 বাৰ গ'ল x ইকুৱেল আহি গ'ল 6 তো x ৰ ভ্যালুটো আহি গ'ল 6 x ৰ যিটো ভ্যালু আহিছে এই ভ্যালুটো আমি এতিয়া ইয়াতে যদি বহাই দিও কিমান আহিব 3 6 গুণ 18 মানে এটা সংখ্যা হৈ গ'ল 18 আমাক উলিয়াব দিছে লাৰ্জেষ্ট এমং দা নাম্বাৰ তো লাৰ্জেষ্ট নাম্বাৰ কোনটো লাৰ্জেষ্ট নাম্বাৰ হৈছে 3 হোল ইনটু x + 4 এইটো হৈছে লাৰ্জেষ্ট নাম্বাৰ এটা লাৰ্জেষ্ট নাম্বাৰৰ কাৰণে x ৰ ভ্যালুটো বহাই দিয়া x ৰ ভ্যালু আছে কিমান 6 6 + 4 কিমান হ'ব 10 অৰ্থাৎ 10 3 গুণ 30 মানে 30 হৈছে সকলোতকৈ ডাঙৰ সংখ্যা ঠিক আছে 18 হৈছে সৰু সংখ্যাটো আৰু মিডল নাম্বাৰটো কিমান হ'ব
মিডিল নাম্বাৰটো কিমান হ'ব? ভুল হৈ আছে নেকি কিবা? কিবাটো ভুল হৈ আছে ইয়াতে। কাৰণ 3ৰ লগত মই যে 6টো পূৰণ কৰিলে 18 আমাৰ অযুগ্ম সংখ্যা নহয় ন, 18টো যুগ্ম সংখ্যা আহি গ'ল। আমাকতো অড নাম্বাৰ উলিয়াব দিছে। আমাৰ গোটেইকেইটা যুগ্ম সংখ্যা আহি গ'লচোন। আমি অলপমান টেকনিকটো চেঞ্জ কৰিব, কেলকুলেশ্যন মিষ্টেক হৈছে নেকি ইয়াতে চোৱাচোন। ঠিকে আছে গোটেইখিনি। আমি ইয়াতে যদি সলভ কৰিলোহেঁতেন 3 2 গুণ 6 3 4 গুণ 24 24 থাকিলেহেঁতেন 24ৰ পৰা 18 দেন 6 এইখিনিও ঠিকে আছে, গোটেইখিনি ঠিক আছে। হোৱাট ইজ দ্য লাৰ্জেষ্ট নাম্বাৰ? আমাৰ লাৰ্জেষ্ট নাম্বাৰটো উলিয়াব দিছিলে। লাৰ্জেষ্ট নাম্বাৰ আমাৰ এতিয়া ওলাইছে 30। মষ্ট প্ৰবাবলি কুৱেশ্যনৰো এৰৰ থাকিব পাৰে, একো নাই। আমি আকৌ এবাৰ ট্ৰাই কৰি চাওঁ গোটেইখিনি। আমি যদি প্ৰথমৰ পৰা গোটেইখিনি ট্ৰাই কৰা হয়, আমি সংখ্যাকেইটা ধৰি লৈছিলো। এটা আছিলে x, এটা অবভিয়াছলি x + 2 হ'ব, আৰু এটা x + 4 হ'ব। আৰু এই সংখ্যাকেইটা 3ৰে হৰণ যাবলৈ হ'লে 3ৰে পূৰণো কৰিব লাগিব। য়েছ, 3ৰে পূৰণো কৰিব লাগিব। যদি এইটো মেথডত নকৰি পেলাই বেলেগ মেথডত কৰি চাওঁ, এটা বেলেগ মেথডত কৰি চাওঁ, মষ্ট প্ৰবাবলি এতিয়া বেছি সোনকালেও আহিব পাৰে। ঠিক আছে, এটা বেলেগ মেথডত কৰি চাওঁ, তেতিয়া এইটো মেথডত তোমালোকৰ কোনখিনিত এৰৰ আছিল বা এইটো মেথডে আৰু বা কুৱেশ্যনে এৰৰ আছে নে কি আছে আমি গোটেইখিনি কথা গম পাই যাম। তিনিটা সংখ্যাৰ কথা কৈছে, 3ৰে ডিভিজিবল হ'ব বুলি কৈছে, আৰু সিহঁতৰ যোগফলটো কি বুলি কৈছে? 72 বুলি কৈছে। ঠিক আছে, তো আমি এটা সংখ্যা কৈ দিলো, এটা সংখ্যা ৰাখি দিলো x, তাৰে পিছৰ সংখ্যাটো আমি ৰাখি দিলো যদি x ৰে হৰণ যাব লগা হয় x + 6 আহিব, x + 6 আহিব। এইটো বস্তু 6 কেনেকে গম পালো? তাৰ কাৰণে আমি এক্সাম্পল লৈছিলো ন, এটা 15 আছিলে, এটা 21 আছিলে, এটা আছিলে 27। মানে 3ৰে হৰণ যোৱা ক্ৰমিক অযুগ্ম সংখ্যা বিলাকৰ মাজৰ পাৰ্থক্য কিমান আহিব? 6। ইয়াৰে পাছৰটো কিমান আহিব? x + 12। এই তিনিটা সংখ্যাৰ যোগফল কিমান আহিব? এই তিনিটা সংখ্যাৰ মাজৰ যোগফল আহিব 72। আচ্ছা, এতিয়া কাৰেক্ট এনসাৰটো আহিব। আমি 3টো পূৰণ নকৰিলেও হৈ যাব, অৰ্থাৎ 3x ইকুৱেল কিমান আহি গ'ল? 18 ইকুৱেল আহি গ'ল 72। তাৰ পৰা 3x ইকুৱেল আহি গ'ল 54, x ইকুৱেল কিমান আহিব? 18। x ইকুৱেল যদি 18 হয়, তেতিয়াহ'লে এটা সংখ্যা আমি পাই গ'লো, আকৌ 18 পাই গ'লো। মোষ্ট প্ৰবাবলি কুৱেশ্যনত এৰৰ আছে দেই, কুৱেশ্যনত এৰৰ আছে। কুৱেশ্যনত এৰৰ আছে, ইয়াতে যোনটো 72 এনসাৰ আহি আছে, হয়তো চাম 72 আহিব নোৱাৰে। অ'কে, আমাক লাৰ্জেষ্ট নাম্বাৰ উলিয়াব দিছে, ইয়াতেও আমাৰ x ৰ ভেলুটো 18 আহিলে এই মেথডটোতো। ইয়াতেও আমি দেখিছো ক্ৰমিক অযুগ্ম সংখ্যা তিনিটা হ'লে এনেকুৱাই হ'ব, আৰু তিনিটা অযুগ্ম সংখ্যাৰ যোগফল যুগ্ম সংখ্যা পোৱা যাব জানো? তিনিটা অযুগ্ম সংখ্যাৰ যোগফল যুগ্ম সংখ্যা হ'ব জানো? কৰি চাওঁচোন এবাৰ। নহ'ব, এইটোৱে কথা। ঠিকে আছে, 2 নহয় 1 3 5। তোমালোকে যদি তিনিটা ক্ৰমিক অযুগ্ম সংখ্যা যোগ কৰি দিয়া 1 3 আৰু 5, ইয়াতে অযুগ্ম সংখ্যাৰ যোগফল 9 ওলাব। তিনিটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 9, মানে অযুগ্ম সংখ্যা আহিব লাগে, কিন্তু ইয়াতে অযুগ্ম সংখ্যা অহা নাই, যুগ্ম সংখ্যা আহি আছে। সেইকাৰণে মোষ্ট প্ৰবাবলি এনসাৰটো আমাৰ বেলেগ আহি আছে। একো নাই বাৰু, সকলোৱে গম পালা যে কেনেকুৱা আমি এজিউম কৰিব লাগে। যদি ক্ৰমিক অযুগ্ম সংখ্যা বুলি কয় কি হয়, তাতে ডিভিজিবল বুলি ক'লে আৰু কি এডিচনেল কনচেপ্ট লগাব লাগিব, সেইখিনি কথা আমি গম পালো। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যন। ইয়াতে কি কৈছে? দ্য সাম অফ অল নেচাৰেল নাম্বাৰছ বিটুইন 100 and 200। 100ৰ পৰা আৰম্ভ কৰি 200লৈকে যিমান কেইটা সংখ্যা আছে, স্বাভাৱিক সংখ্যা, তাতে কি কৈছে? which are multiples of 3, the sum of all natural number between। আচ্ছা, 3ৰে হৰণ যোৱা যিমান সংখ্যা আছে গোটেইকেইটা যোগফল উলিয়াব দিছে। এতিয়া 3ৰে হৰণ যোৱা সংখ্যা ইয়াতে আছে কিমানটা? ফাৰ্ষ্ট এইটো চাব লাগিব। 3ৰে হৰণ যোৱা সংখ্যা ইয়াতে আছে কিমানটা, কেনেকে গম পাম? তাৰ কাৰণে প্ৰথমতে তোমালোকে চাই যোৱা, 100 3ৰে হৰণ যাবনে? নাযায়। 102টো যাব। 102 হৈছে প্ৰথমটো এনেকুৱা সংখ্যা যিটো 3ৰে হৰণ যায়। ঠিক আছে, 102 3ৰে হৰণ যাব, 105ক 3ৰে হৰণ যাব, এনেকুৱা সংখ্যাবিলাক আহি থাকিব। আৰু 200 হৰণ যাবনে? 200ক 3ৰে হৰণ নাযায়। 199ক যাবনে? 199কো নাযায়। 198ক য়েছ যাব। তো 198 হৈছে আমাৰ শেষৰটো সংখ্যা যিটো 3ৰে হৰণ যায়। মানে 102ৰ পৰা আৰম্ভ কৰি 198 লৈকে যিমান কেইটা সংখ্যা আছে মাজত, সেই কেইটামান সংখ্যা আমাৰ 3ৰে হৰণ যোৱা সংখ্যা আছে। অ'কে, এতিয়া এইকেইটা সংখ্যাত যদি আমি চাব লাগে টোটেল কিমানটা নাম্বাৰ আছে, তাৰ কাৰণে আমি কি কৰিব লাগে? চিম্পলি আমি চাব লাগিব 198ক 3ৰে হৰণ কৰিলে কিমান বাজে? 198ক। বা তোমালোকে ডাইৰেক্টলি ফৰ্মুলাও লগাব পাৰিবা। ফৰ্মুলা যদি ইয়াতে লগাব যোৱা, তেতিয়াহ'লে আমাৰ প্ৰথমতে an কিমানটা টাৰ্ম আছে সেইটো ওলাই লোৱা, a + n - 1 হোল b। ইয়াতে যদি আমি চাম শেষৰ টাৰ্মটো হৈছে কিমান? 198। a মানে কিমান? 102। n - 1 মানে কি? n ৰ ভেলুটো হৈছে আমি নাজানো। d ৰ ভেলুটো কিমান? d ৰ ভেলুটো হৈছে 2, 3 সৰি। d ৰ ভেলুটো হ'ব 3, কাৰণ গোটেইকেইটা সংখ্যাৰ মাজৰ পাৰ্থক্য 3।
এইখিনি আকৌ অকমান সলভ কৰিলে আমি সলভ কৰিলে দেখিম কিমান আহিব n - 1 হোল ইনটু 3 যদি 102 ইয়াৰ পৰা বিয়োগ কৰা হয় কিমান থাকিব 96 থাকিব 3 ৰে হৰণ কৰিলে 3 3 গুণ 9 3 2 গুণ 6 32 আহিব অৰ্থাৎ n ইকুৱেল আহি গ'ল আমাৰ 33 তো এইখিনি সলভ কৰিলে তোমালোকে দেখিবা ইয়াতে আছে 32 1 টো ইপিনে গ'লে প্লাস হ'ব অৰ্থাৎ 33 আহি গ'ল n ৰ ভ্যালু আমি গম পালো যে 100 ৰ পৰা আৰম্ভ কৰি 200 ৰ ভিতৰত 3 ৰে হৰণ যোৱা সংখ্যা কিমানটা আছে 33 টা আছে 3 ৰে হৰণ যোৱা সংখ্যা কিমানটা আছে 33 টা আছে এইটো ক্যালকুলেশন সলভ কৰাৰ কাৰণে আমি আৰু এটা মেথড লগাব পাৰিলোহেঁতেন কি মেথড লগাব পাৰিলোহেঁতেন আমি এনেকুৱা এটা টেকনিক লগাব পাৰিলোহেঁতেন যে আমি প্ৰথমতে 100 ক 3 ৰে হৰণ কৰি দিওঁ কিমান বাৰ যাব 33 বাৰ যাব 33 3 গুণ 99 হল আৰু ঠিক তেনেদৰে 200 কো হৰণ কৰি দিম 200 ক যদি 3 ৰে হৰণ কৰি দিওঁ কিমান বাৰ যাব 66 বাৰ যাব 198 তো আমি যেতিয়া 3 ৰে হৰণ কৰিলো ইয়াতে x ইয়াতে 2 আছে এই যে হৰণ কৰি পেলাই পালো ওপৰত আছে ইয়াতে 33 ইয়াতে 66 এই 66 ৰ পৰা 33 টো বিয়োগ কৰি দিয়া মানে 3 ৰে এবাৰ 100 হৰণ কৰিছো বা 200 হৰণ কৰিছো যি দুটা ভাগফল পোৱা গৈছে ভাগফল দুটাৰ পাৰ্থক্য কিমান আছে 66 - 33 এনেকৈ কৰিলে আমি গম পাম যে কিমানটা টোটেল সংখ্যা আছে যিকেইটা 3 ৰে হৰণ যায় এতে পালো নে 33 33 টা এনেকুৱা সংখ্যা আছে যিকেইটা 3 ৰে হৰণ যায় নাম্বার অফ টার্ম গম পালে যে ইমানটা সংখ্যা আছে তাৰ পিছত আমি এটো যোগ কৰাৰ কাৰণে কি কৰো আমি যোগ কৰাৰ কাৰণে ইয়াতে আমি কৰিম ফৰ্মুলা লগাম Sn is equal n/2 অৰ্থাৎ 33 divided by 2 a plus an মানে 102 যোগ শেষৰ সংখ্যাটো 198 ঠিক আছে যোগ কৰিলে পাবা তোমালোকে কিমান এইটো 300 300 ক 2 ৰে কাটিলে 33 into 150 তো এইখিনি আকৌ পূৰণ কৰিলে 15 3 গুণ 45 15 3 45 50 তো 5050 আমাৰ কারেক্ট आंसर আহি গল আছে না অপশনত কিবা মিস্টেক হৈ আছে অপশনো মিস্টেক হ'ব পাৰে এতে 5050 হ'ব লাগিছিল দেই এইটো 5050 অপশনে ঠিক আছে 5050 আমাৰ কারেক্ট आंसर আহিব 15 3 গুণ 45 আৰু 5 আছে 4 থাকি গল 45 এ পাছে 50 ঠিক আছে 5050 আমাৰ ইয়াতে কারেক্ট आंसर আহিব আহা বাৰু ক্লিয়াৰ সকলোৰে সকলোৱে বুজি পালে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনত কি হ'ব sum of three consecutive numbers is 87 তিনিটা সংখ্যাৰ consecutive number sum দিয়া আছে 87 তিনিটা consecutive number মানে কি এটাৰ পিছত এটা আহিব মানে এটা সংখ্যা যদি আমি x বুলি কওঁ আনটো কিমান হ'ব এটা আহিব x + 1 তাৰে পিছৰটো মানে এটা আহিব x + 2 আৰে গতিকে যোগফল কিমান এই গতিকে যোগ কৰিলে আমাৰ কিমান হ'ব বুলি কৈছে একেটা যোগ কৰিলে আহিব বুলি কৈছে 87 এইখিনি যদি সলভ কৰো আমি দেখা পাম 3x + 3 is equal 87 ইয়াৰে পৰা 3x equal কি পাম আমি 3x equal পাম 84 x equal কিমান আহিব 3 2 গুণ 6 3 8 গুণ 8 3 গুণ 24 তো 28 আহি গল x equal আমাৰ উলিয়াব কি দিছে এটা মিডল টার্ম মিডল নাম্বার কিমান হ'ব এটা যদি 28 হয় ইয়াৰে পিছৰ সংখ্যাটো কিমান 29 তাৰে পিছত 30 তো এই তিনিটাই হৈ গল আমাৰ কারেক্ট आंसर মানে মিডল নাম্বার হৈ যাব আমাৰ ইয়াতে 29 ঠিক আছে आंसर আহিছে সকলোৰে আমি এটা সংখ্যা x ধৰিছো এটা সংখ্যা x + 1 আৰু এটা সংখ্যা x + 2 আমাক যেতিয়া ক্ৰমিক সংখ্যাৰ কথা হ'ব তেতিয়াহ'লে আমি এইখিনি ক্যালকুলেশনে কৰিম বা এনেকুৱা টাইপতে আমি সলভ কৰিবলৈ ট্ৰাই কৰিম বাৰু খতম মোস্ট প্ৰবাবলি ইয়েস আৰু লগতে মই জনাই দিও যদি কোনোবাই এপিএসসি গ্ৰেড 4 ৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে আমাৰ কুৱেশ্চনৰ ষ্টেণ্ডাৰ্ড সকলোৱে গম পালে আৰু যদি ভাবিছে যে কিবা বেচ জয়েন কৰিব লাগে কিবা আছে নেকি তেনেকুৱা তো নিশ্চয় তোমালোকৰ কাৰণে ভাল খবৰ সকলোৰে কাৰণে এটা বেচ লঞ্চ কৰা হৈছে যেনেকৈ সিলেবাসখন আমাৰ নাম্বার অফ ভ্যাকেন্সিও বহুত বেছি নাই তো আমি খুব ধুনীয়াকৈ গোটেইখিনি পঢ়িলেহে আমাৰ ক্লিয়াৰ হোৱাৰ চান্স আছে আদাৰৱাইজ আমাৰ তাত আশা কৰিব পৰা সিচুৱেশন নাই বহুত বেছি ভ্যাকেন্সি থাকিলে আমাৰ টুক্কাত সোমাই যোৱাৰটো চান্স থাকে এটা তেনেকুৱাটো নহয় তো ভালদৰে পঢ়িবই লাগিব আৰু যদি সিলেবাসৰ কথা কওঁ সিলেবাস গোটেইখিনি কমপ্লিট কৰা হ'ব এৰিথমেটিক হওক জিকে ৰিজনিং সোশিয়াল সায়েন্স এলিমেন্টাৰী ইংলিশ সায়েন্স তো বহুতখিনি বস্তু লাগে যদিও আমাক স্কুল লেভেলৰ বুলি কৈছে বাট ষ্টিল আমি বহুত কেইটা সাবজেক্ট পঢ়িব লাগিব এনেইতো আমি কম্পিটিটিভ এক্সাম বুলি ক'লে আমি জিকে সেকশন এটা পঢ়িব লাগে ইংলিশ ৰিজনিং সাফিচিয়েন্ট ইয়াতে আমি সায়েন্সও পঢ়িব লাগিব সোশিয়াল সায়েন্স পঢ়িব লাগিব লগতে ইংলিছৰো আমাৰ বেসিক ইংলিছৰ কোৱেশ্চন আহিব তো গোটেইখিনি বস্তুকে সাঙুৰি পেলাই এটা বেচ লঞ্চ কৰা হৈছে যদি কোনোবা ইন্টাৰেস্টেড হয় যদি কোনোবা ভাবিছা যে এপিয়াৰ কৰিম এক্সামটো দিম তেতিয়াহ'লে নিশ্চয় তোমালোকে জয়েন কৰিব পাৰা খুব এফৰ্ডেবল প্ৰাইজত আছে আৰু মোস্ট প্ৰবাবলি দিৱালীলৈকে কিবা অফাৰো চলি আছে মোৰ এক্সেক্টলি মনত নাই তোমালোকে সকলোৱে তোমালোকে ভিজিট কৰা তোমালোকে তলত ডেসক্ৰিপচনত ফোন নম্বৰ পাই যাবা তোমালোকে তাৰ পৰা কন্টেক্ট কৰিবা আৰু যিমানে সোনকালে কন্টেক্ট কৰিবা তোমালোকে গম পাই যাবা যে কি অফাৰ চলি আছে নিশ্চয় কিবা অফাৰ চলি আছে ইয়াতকৈ দামটো কমি গলে বহুতখিনি ক্ষেত্ৰত তোমালোকৰ লাভ হ'ব তো লগ পাম সকলোকে নেক্সট ক্লাছত বৰ্তমানৰ কাৰণে আজিৰ ক্লাছটো ইয়াতে সামৰিছো থ্যাংক ইউ